মোদীজী আৰু মোৰ ইলেকশ্যন আমাক যিমানে আশীৰ্বাদ কৰিব আমাৰ গাত সিমানে শক্তি বাঢ়িব। ভোট নালাগে, মোক আশীৰ্বাদ লাগে। আপোনালোকে যে ইভিএমত বুটামটো দিয়ে সেইটো আমি ভোট বুলি কওঁ, কিন্তু এইটো ভোট নহয়, সেইটো হ'ল আশীৰ্বাদ। আৰু মানুহে মোক সোধে যে আপুনি দিনে ৰাতি এনেকে ঘূৰি ফুৰে ভাগৰ নালাগে নেকি? মই বোলো যেতিয়ালৈকে অসমৰ মানুহে মোক আশীৰ্বাদ দি থাকিব তেতিয়ালৈকে জম ৰজাই দুবাৰ চিন্তা কৰিব। কাৰণ মানুহৰ আশীৰ্বাদ জম ৰজাতকৈও শক্তিশালী, হয়নে নহয়? আৰু সেইকাৰণে মানুহে যাতে মনত দুখ নাপায় তাৰ কাৰণে মই চিন্তা কৰোঁ। সদায় মই জানো যে অৰুণোদয় নোপোৱা মানুহবিলাকে অলপ মনটো বেয়া কৰি থাকে, হয়নে? পোৱাবিলাকেতো ভাল পায়, নোপোৱাবিলাকে অলপ মনটো দুখ কৰি থাকে। সেইকাৰণে এইবাৰ নোপোৱাবিলাককো পোৱা কৰি দিম যাতে কোনেও মনত দুখ কৰি নাথাকে, হ'ব? উপায়ো নাছিল, অসমখন ইমান ধনী ৰাজ্যও নহয়, চব কৰোঁ বুলি কৰিলেও কৰিব নোৱাৰো, লাহে লাহে কৰি কৰি গৈ থাকিব লাগে। এতিয়া আমাৰ অসমখনত আন্দোলন নোহোৱা হ'ল, বন্ধ নোহোৱা হ'ল, পিকেটিং নোহোৱা হ'ল, অলপ অলপ ৰাজ্যখন ভাললৈ আহি আছে। বড়ো আন্দোলন নোহোৱা হ'ল, কাৰ্বি আন্দোলন নোহোৱা হ'ল, আলফাৰ শান্তি চুক্তি হ'ল। অসমত আজি এটা নতুন পৰিৱেশ আৰম্ভ হ'ল। শিক্ষাৰ কাৰণে গুণোৎসৱ, খেলাৰ কাৰণে খেল মহাসংগ্ৰাম আৰু গান গাবৰ কাৰণে সাংস্কৃতিক মহাৰণ, মাটি পাবৰ কাৰণে মিছন বসুন্ধৰা। আমাৰ অসমৰ পৰিৱেশ সলনি হ'ল, আমাৰ আৰ্থিক অৱস্থাও ভাল হ'ল। আৰু সেইকাৰণে আমি এইবাৰ সিদ্ধান্ত লৈছো যে অসমৰ আৰু আমাক ভাল পোৱা প্ৰত্যেকটো পৰিয়ালকে আমি এটাকৈ অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। ভোটটোত যিবিলাকে কমোৱাৰ কথা কৈ থাকে তেওঁলোকক আপোনালোকে সুধিব যে ভোট আমি কিয় কমাম? ৰাতিপুৱা মোদীজীয়ে দিয়া বিনামূলীয়া চাউলটোৱেতো আমি পাওঁ, ৰাস্তা ঘাটটো বিজেপিয়ে বনালে, মাটিৰ পট্টাও বিজেপি দিলে, দেশখনলৈ শান্তিও বিজেপিয়ে আনিলে, আৰু অৰুণোদয়ৰ পৰা ভূমিপুত্ৰলৈকে কেতিয়াও চিন্তা নকৰা আয়ুষ্মান ভাৰতৰ কাৰ্ডখনো বিজেপিয়ে দিলে। আমি কিয় কংগ্ৰেছক ভোট দিম? আকৌ চাকৰি দালালি হবৰ কাৰণে? আমি কিয় আকৌ ভোট দিম? চাকৰি পাবৰ কাৰণে ঘোষ দিব লাগে তাৰ কাৰণে ভোট দিম? বহুত কষ্টৰ ফলত আজি আমাৰ অসমখন এখন সুন্দৰ ৰাজ্যত